প্ৰথম কোৱেশ্চন সৰ্বপ্ৰথম অস্কাৰ বঁটা লাভ কৰা চিনেমাখনৰ নাম কি? সৰ্বপ্ৰথম অস্কাৰ বঁটা লাভ কৰা চিনেমাখনৰ নাম কি? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। উত্তৰ উইংছ। উইংছ হ'ল সৰ্বপ্ৰথম অস্কাৰ বঁটা লাভ কৰা প্ৰথমখন চিনেমা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, পৰমাণুৰ গঠন তত্ত্বৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে? পৰমাণুৰ গঠন তত্ত্বৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে? মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, আহিব পাৰে পৰীক্ষাত। উত্তৰ আৰ্নেষ্ট ৰাদাৰফোৰ্ডে, হান্স গাইগাৰ আৰু আৰ্নেষ্ট মাৰ্ছডেনে ইংৰাজী 1921 চনত কৰে। মনত ৰাখিব, 1921 চনত পৰমাণু গঠন তত্ত্বৰ আৱিষ্কাৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3, বিশ্বৰ নবীনতম দেশৰ নাম কি? বিশ্বৰ নবীনতম দেশৰ নাম কি? কি হ'ব? উত্তৰ দক্ষিণ চুডান। 9 জুলাই 2011। চৰকাৰী ভাষা ইংৰাজী, ৰাজধানী কি আছিল? ইউবা। মনত ৰাখিব, বিশ্বৰ নবীনতম দেশ আহিব পাৰে, মনত ৰাখিব, দক্ষিণ চুডান। কুৱেশ্যন নম্বৰ 4, সৰ্বপ্ৰথম ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু ক'ত হয়? সৰ্বপ্ৰথম ভাৰতত ডাক টিকটৰ প্ৰচলন কেতিয়া আৰু ক'ত হয়? ক'ত হয়? উত্তৰ ইংৰাজী 1852 চনত অবিভক্ত ভাৰতৰ হিন্দু প্ৰদেশত প্ৰচলিত হয়। মনত ৰাখিব, ইংৰাজী 1852 চনত অবিভক্ত ভাৰতৰ হিন্দু প্ৰদেশত প্ৰচলিত হয়। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? কেতিয়া হৈছিল ভাৰতৰ ৰিজাৰ্ভ বেংক? মনত ৰাখিব, আহে কুৱেশ্যনটো। উত্তৰ 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক কি হয়? প্ৰতিষ্ঠা কৰা হৈছে, মনত ৰাখিব, 1935 চনত। কুৱেশ্যন নম্বৰ 6, মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? উত্তৰ পলিগ্ৰাফ। মনত ৰাখিব, পলিগ্ৰাফ হ'ল মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম। কুৱেশ্যন নম্বৰ 7, বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকাটোৰ নাম কি? মই আগৰ ভিডিঅ' এটাত আলোচনা কৰিছিলোঁ অলৰেডি, কুৱেশ্যনটো আপোনালোকে কমেণ্ট কৰি জনাব। বৰ্তমান পৃথিৱীৰ উচ্চতম অট্টালিকাটোৰ নাম আপোনালোকে কমেণ্ট কৰি জনাব কাইণ্ডলি। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে। কুৱেশ্যন নম্বৰ 8, লেডি অফ দ্য লেম্প বুলি কোন খ্যাত? লেডি অফ দ্য লেম্প বুলি কোন খ্যাত? উত্তৰ ফ্লৰেন্স নাইটিংগেল লেডি অফ দ্য লেম্প বুলি খ্যাত, মনত ৰাখিব, আহিব পাৰে কুৱেশ্যনটো পৰীক্ষাত। কুৱেশ্যন নম্বৰ 9, ভাৰতত ISI নিয়ন্ত্ৰণ আইন কেতিয়া বলবৎ হয়? ভাৰতত ISI নিয়ন্ত্ৰণ আইন কেতিয়া বলবৎ হয়? উত্তৰ 1955 চনৰ 17 মাৰ্চৰ পৰা। 1955 চনৰ 17 মাৰ্চৰ পৰা, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 10, জম্মু কাশ্মীৰৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? জম্মু কাশ্মীৰৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ মেহবুবা মুফতি আছিল জম্মু কাশ্মীৰৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী, মনত ৰাখিব, মেহবুবা মুফতি। কুৱেশ্যন নম্বৰ 11, অসমত সৰ্বপ্ৰথম দৌল উৎসৱ কেতিয়া পালন কৰা হয়? অসমত সৰ্বপ্ৰথম দৌল উৎসৱ কেতিয়া পালন কৰা হয়? উত্তৰ 1470 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে স্থান বৰদোৱাত, মনত ৰাখিব, 1470 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে স্থান আছিল বৰদোৱাত। কুৱেশ্যন নম্বৰ 12, মহামানৱ মহাত্মা গান্ধীজীৰ হৰিজন পত্ৰিকাখনি কেতিয়া প্ৰকাশ পায়? বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, মনত ৰাখিব, পৰীক্ষাত দিব পাৰে। উত্তৰ 1/02/1933 তাৰিখে, মনত ৰাখিব, 1933 তাৰিখে, 1933 চনত হ'ব, তাৰিখ দেখা গৈছে। কুৱেশ্যন নম্বৰ 13, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন ই ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে? কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জনগণ মন গীতটো ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে? উত্তৰ 1950 চনৰ 24 জানুৱাৰীৰ পৰা, মনত ৰাখিব, 1950 চনৰ 24 জানুৱাৰীৰ পৰা। কুৱেশ্যন নম্বৰ 14, সুভাষ চন্দ্ৰ বসুৰ অন্তিম বাক্যটো কি আছিল? আহিব পাৰে, মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। সুভাষ চন্দ্ৰ বসুৰ অন্তিম বাক্যটো আছিল, মই এতিয়া শুব বিচাৰো, মই এতিয়া শুব বিচাৰো। কুৱেশ্যন নম্বৰ 15, টেনজিন নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে এভাৰেষ্ট আৰোহণ কেতিয়া কৰে? টেনজিন নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে এভাৰেষ্ট আৰোহণ কেতিয়া কৰে? উত্তৰ 29 মে 1953 চনত, মনত ৰাখিব, 29 মে 1953 চনত।
Question number 16. কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথম নাটিকাখনৰ নাম কি? কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰথম নাটিকাখনৰ নাম কি? উত্তৰ বিশুবতী। 1937 চনত বাণীবদ্ধ। মনত ৰাখিব বিশুবতী আছিল প্ৰথম নাটিকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। মনত ৰাখিব। Question number 17. ভাৰতৰ প্ৰথম DSc ডিগ্ৰী কোনে লাভ কৰে? Question number 17. ভাৰতৰ প্ৰথম DSc ডিগ্ৰী কোনে লাভ কৰে? উত্তৰ ডাক্তৰ পুৰজিত চৌধুৰী। কোন আছিল? অসম সন্তান আছিল। মনত ৰাখিব ডাক্তৰ পুৰজিত চৌধুৰী। Question number 18. নেপালৰ ৰাজতন্ত্ৰৰ কেতিয়া অৱসান ঘটে? নেপালৰ ৰাজতন্ত্ৰৰ কেতিয়া অৱসান ঘটে? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, আহিব পাৰে পৰীক্ষাত, চ' মনত ৰাখিব। নেপালৰ ৰাজতন্ত্ৰৰ কেতিয়া অৱসান ঘটে? ইংৰাজী 28/5/2018 পৰা। মনত ৰাখিব ইংৰাজী 28/5/2018 পৰা। Question number 19. গ্ৰীচত মহিলাসকলক কেতিয়া ভোটাধিকাৰ প্ৰদান কৰাৰ অধিকাৰ প্ৰদান কৰে? গ্ৰীচত মহিলাসকলক কেতিয়া ভোটাধিকাৰ প্ৰদান কৰাৰ অধিকাৰ প্ৰদান কৰে? উত্তৰ 28/5/1952 চনত। মনত ৰাখিব 28/5/1952 চনত গ্ৰীচত মহিলাসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ প্ৰদান কৰে। Question number 20. ব্ৰহ্মদেশৰ নতুন নাম ম্যানমাৰ কেতিয়াৰ পৰা হয়? ব্ৰহ্মদেশৰ নতুন নাম ম্যানমাৰ কেতিয়াৰ পৰা হয়? উত্তৰ 27/5/1989 চনৰ পৰা। মনত ৰাখিব 27/5/1989 চনৰ পৰা। লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 21 আপোনালোকে কমেণ্ট কৰি জনাব। চ' ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল। আপোনালোক সকলোকে এটা অনুৰোধ, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰীজনৰ নাম কি আপোনালোকে কমেণ্ট কৰি জনাব। চ' ভিডিঅ'টো